ফেব্ৰুৱাৰী 7 আৰু 8ত আজানপীৰত উৰুচ আছে। যদি আপোনালোকে আহিব বিচাৰে ভিডিঅ'টো আপোনালোকৰ কাৰণে। আজানপীৰটো আপোনালোকক নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ আজানপীৰ চিনি নোপোৱা মানুহ কোনোৱেই নাই। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগত আপোনালোকক এটা কথা কওঁ, তাত কিন্তু মাটি পৰি আছে আৰ্ট ফিলিং কৰিবৰ কাৰণে। যদি কোনোবাই মনৰ পৰা কিবা ডনেশ্যন দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে দিব পাৰে। আজানপীৰৰ যিটো চৌহদটো কিন্তু দেখিবলৈ কিন্তু বহুতেই বেছি ধুনীয়া আৰু বহুত বেছি চাফ চিকুণতা। তাতে আকৌ উৰুচ আহি আছে। উৰুচ কেতিয়া কৈ দিয়া? উৰুচ অহা 7-8 ফেব্ৰুৱাৰী শনিদেও। ফেব্ৰুৱাৰীৰ 7-8। হয়, মইতো কম, যদি আজানপীৰ দৰগালৈ আহে আপোনালোকৰ ঘৰলৈ উভতি যাবলৈ মন নাযাব। আমাৰ এটা গ্লাছৰ এইটো বক্স হ'ব, খুব ধুনীয়া ব্লেক কালাৰ এটা গ্লাছৰ হ'ব। আপোনাৰ ইয়াত ৰ'দ বতাহ বৰষুণৰ কোনো কভাৰটোৰ ওপৰত যাতে অসুবিধা নহয়, হয়, সেইটো হিচাপত মানে ধুনীয়াকৈ এটা খুব ধুনীয়া নতুন ক'তো হোৱা নাই। মাজাৰৰ উন্নয়ন কমিটিয়ে খুব ধুনীয়া এটা ডিচিশ্যন লৈছে, য'ত কবৰৰ ওপৰত খুব ধুনীয়াকৈ এখন গ্লাছ ফিটিং কৰিব। আপোনালোকে দেখিছে যে এই সীমাটো দেখিছে, নতুনকৈ পোষ্ট মৰা আছে। আপোনালোকৰ মোবাইলৰ কেমেৰাত আহিছে নে নাজানো, এইটো নতুনকৈ মাটি কিনা হৈছে। এই নতুন কমিটিখন হোৱাৰ পাছতে প্ৰায় 7 বিঘা মাটি নতুনকৈ আমাৰ এতিয়া দৰগাহৰ আপোনাৰ কম্পাৰ্টমেণ্টৰ ভিতৰত এইটো নতুনকৈ যোগ হৈছে মানে। হয়, নতুনকৈ যোগ হ'ল। আপোনালোকে পাব ইয়াত ইছলামিক এখন দোকান, য'ত আপোনালোকৰ মন পচন্দৰ ইছলামিক বস্তু পাব। যেনে ধৰি লওক ৱাটছ পাব, জাইনামাজ পাব, মুঠতে ইটছ ইন এভৰিথিং। মুখেৰে কৈ শেষ কৰিব নোৱাৰো। আজি আপোনালোকক আজানপীৰত থকা দোকানখন কমপ্লিট দেখাব চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। যদি দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াত এক ৰাতি থাকিম বুলি ভাবে, থাকিব পাৰে, কাৰণ ইয়াত থকাৰ সুব্যৱস্থা আছে। আজানপীৰৰ ভিতৰতে থকা দোকানখন আজি আপোনালোকক দেখাম, য'ত আপোনালোকে পাব। প্ৰথমে আপোনালোকক দেখাই লৈছোঁ হৰাগুৰি চাপৰিৰ কিতাপ, লগতে জাইনামাজ, আৰু যদি ৱালত হেং কৰিম বুলি ভাবে তাত পাব ফ্ৰেমিং, ইছলামিক ফ্ৰেমিং, য'ত আপোনালোকে খুব ধুনীয়াকৈ নিজৰ ঘৰত সজাই ৰাখিব পাৰে। জানিব বিচাৰিম যে এটা খুব সুন্দৰ ঘড়ীৰ দাম কিমান? ষ্টাৰ্টিং মোৰ ইয়াত 200-300 টকাৰ পৰাই আছে। আপুনি 8,500 টকালৈকে পাব। এই ঘড়ীটোৰ দাম কিমান? বহুত ধুনীয়া লাগিছে কিন্তু। এইটো আমাৰ আস্কিং প্ৰাইচ হৈ গ'ল 3200 টকা, কিন্তু ডিছকাউণ্ট হৈ যাব, যথেষ্ট ডিছকাউণ্ট। ঘড়ীটোৰ নামটো কিনো? এইটো গিয়াৰ ক্লক হয়, চানবাৰ্ড কোম্পানীৰ। এই দোকানখনত সকলো ধৰণৰ বস্তু আপোনালোকে উপলব্ধ পাব, আৰু একেবাৰে চুকে কোণে সকলোবিলাক আপোনালোকক খুব ধুনীয়াকৈ দেখাই আছোঁ, য'ত আপোনালোকৰ সকলো প্ৰয়োজনীয় বস্তু আপোনালোকে তাতে পাব। আৰু আপোনালোকে পাব ফিংগাৰ মেৰ', য'ত আপোনালোকে ফিংগাৰ দিলে বেলেগ বেলেগ কালাৰৰ লাইট জ্বলিব, আৰু ইমান বেছি ধুনীয়া, য'ত আপোনালোকে চকু দিয়ে সেইটো বস্তুৱে আপোনালোকৰ ল'ব।